ভূমিপট্টা লাভ নকৰাৰ অভিযোগ তুলি কাংগাৰ বস্তি উন্নয়ন সমিতিৰ সংবাদমেল দেওবাৰে বিয়লিৰ পৰা 3 বজাত কাৰ্বি আংলং ডিমা হাছাও আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সীমান্তত থকা কাৰ্বি আংলং জিলাৰ কাংগাৰ বস্তি আৰু 4খন গাঁৱৰ ৰাইজে পৰিষদে জনজাতীয় লোকক প্ৰদান কৰা ভূমিৰ পট্টা বিতৰণ আঁচনিৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ তুলি আজি এখন সংবাদমেল অনুষ্ঠিত কৰে। কাংগাৰ বস্তি উন্নয়ন সমিতিৰ নামেৰে গঠিত সমিতিখনৰ উপদেষ্টা ধীৰেন তেৰণে সংবাদমেল সম্বোধন কৰি আক্ষেপ কৰি কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ভূমি পট্টা নথকা বিভিন্ন গাঁওবাসী আৰু সীমান্তবাসীৰ মাজত পট্টা বিতৰণৰ আঁচনি গ্ৰহণ কৰিছে যদিও উল্লেখিত অঞ্চলসমূহৰ জনতা এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আজি সংবাদমেলখন আমাৰ বাবে বহুত প্ৰয়োজনীয় বুলি আমি ভাবিছোঁ, ইম্পৰ্টেণ্ট বুলি আমি ভাবিছোঁ, যিহেতু বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলে 1 লাখ ফেমিলিক ভূমিপট্টা দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰি ভূমিপট্টা দি আছে। গতিকে আমি ইয়াত কাঙাৰ এৰিয়াত 4টা গাঁও আছে, কাৰ্বি 2টা গাঁও আছে আৰু ডিমাচা 1টা গাঁও আছে আৰু গাৰো 1টা গাঁও আছে, 4খন গাঁও আছে। 4খন গাঁৱৰ মানুহে বৰ্তমানলৈকে পট্টাৰ বাবে আবেদন কৰা হৈছিলে, সেক্ৰেটাৰী লেভেললৈকে এপ্ৰুভ কৰা আছিলে, কিন্তু আজিলৈকে আমি সেই বস্তুটো ফলটো আমি দেখা পোৱা নাই। আমি উল্টাকে আমি গম পাইছোঁ যে আমাৰ এই অঞ্চলতে আৰু অন্য গ্ৰুপে পট্টাৰ বাবে আবেদন কৰিছে বুলি শুনিছোঁ। গতিকে আমি এই আজিৰ সংবাদমেল যোগেদি তেওঁলোকক জনাব বিচাৰিছোঁ বা এয়াৰো SK মণ্ডলকো জনাব বিচাৰিছোঁ বা কাউন্সিলকো জনাব বিচাৰিছোঁ অথৰিটিসকলক যে এই এৰিয়াৰ মাটি আমি যিহেতু 2017-18 চনত ছাৰ্ভে কৰা আছিলে, জইণ্ট ছাৰ্ভে ডিপাৰ্টমেণ্ট ফৰেষ্ট আৰু ৰেভিনিউ ডিপাৰ্টমেণ্ট, সেই জইণ্ট ছাৰ্ভে ৰিপৰ্ট মতে 12,337 বিঘাৰ ৰিপৰ্টটো আমি ছাবমিট কৰিব পাইছোঁ গভৰ্ণমেণ্ট অফ কাউন্সিল অফ AAC। সেইমতে ডাবুল বা অভাৰলেপিং তেনেকুৱা ডকুমেণ্টছ কোনোবা দিলেও যাতে তেওঁলোকে গ্ৰহণ নকৰে, যাতে আমি যি ধৰণে চিন্তা কৰিছোঁ, আমি যি ধৰণে এপ্লাই কৰিছোঁ সেই ধৰণে উত্তৰটো আহিব লাগে। আৰু 2 নম্বৰ কথা, ঘুণাকৈ আমি শুনিছোঁ যে কিছুমান 6 শিডিউল জনজাতীয়সকলৰ কাৰণে বা গাৰো বা ডিমাচাসকলৰ কাৰণে কিছুমান আক্ষেপ আছে বুলি শুনিছোঁ যে দিবলৈ বৰ্তমানলৈকে ইচ্ছা কৰা নাই চৰকাৰে, সেইটো আমি শুনিছোঁ, কিন্তু কিমান হয়তো এইটো নাজানো, কিন্তু আমাৰ কাণত আহি পাইছে। তো আমি সকলো ঠাইত আমি ক'বলৈ নেযাওঁ, এই এৰিয়াটো হৈছে এটা বৰ্ডাৰ এৰিয়া, এটা ছাইডত হোজাই ডিষ্ট্ৰিক্ট পৰে, এটা ছাইডত ডিমা হাছাও ডিষ্ট্ৰিক্টো পৰে আৰু আনফালে এটা ছাইডত নাগালেণ্ড ষ্টেট বৰ্ডাৰ পৰে। গতিকে এই বৰ্ডাৰ এৰিয়াত আমি এই 3টা জাতি কাৰ্বি আংলং হ'ব পাৰে, কিন্তু ইয়াৰ লগতে গাৰো 1টা গাঁও আছে, ডিমাচা 1টা গাঁও আছে, তেওঁলোকে আমাৰ লগত সহযোগ কৰি পেলাইহে আমি এই প্ৰটেকশ্যনৰ কামবিলাক আমি কৰোঁ। আৰু ইয়াত যিখিনি এডভান্স খ্ৰীষ্টমাছ আমি পাতোঁ, একেলগে পাতোঁ, কেতিয়াবা আমি ৰংকেৰ পূজা পাতোঁ, একেলগে আমি পাতোঁ, চান্দা বৰমণি লৈ পেলাই আমি একেলগে খাওঁ, ফূৰ্তি কৰোঁ। গতিকে ইয়াত যাতে আমাৰ কাৰণে মানে ভাগ কৰি নিদিব, আমাৰ কাৰণে একেলগে পট্টা দিয়াটো আমি বিচাৰোঁ। এই 4খন গাঁৱৰ কাৰণে একেলগে পট্টা দিয়াটো আমি বিচাৰিছোঁ। আৰু 3 নম্বৰ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ডিমাচাসকলে কেনেকৈ আহিলে, গাৰোসকলে ইয়াত কেনেকৈ আহিলে, এই প্ৰশ্ন কোনোবা কৰিব পাৰে, কিন্তু এই কথাটো আজি স্পষ্ট কৰিব বিচাৰিছোঁ যে 2017-18 চনত CM তুলিৰাম ৰংহাং ছাৰৰ ওচৰত গাৰো তেখেতসকলে, ডিমাচা তেখেতসকলে ওচৰত গৈ আলোচনা কৰিহে তেওঁলোকৰ অনুমতি পাইহে ইয়াত আহিছে। আৰু ইয়াতকৈ আৰু এটা কথা আছে যে তুলিৰাম ৰংহাং ছাৰে নিজে আমাৰ কমিটিৰ প্ৰেছিডেণ্টক ফোন কৰি তেখেতসকলক ভূমি দিবৰ বাবে অনুৰোধ কৰিছিলে বা আবেদন কৰিছিলে। সেই মৰ্মেহে কমিটিও তেওঁলোকক এটা ছাইডত মাটি দিয়া হৈছে, আন এটা ছাইডত মাটি দিয়া হৈছে, গাঁও সাজিছে। গতিকে তেওঁলোকৰ কাৰণে একো ভুলো ধৰিব নোৱাৰে, জবৰদস্ত আমাক কিবা কৰি পেলাই যে সোমাইছে তেনেধৰণৰ নহয়। ডিমাচা হওক, গাৰো হওক, CMৰ অনুৰোধ মৰ্মে, CMৰ অনুমতি মৰ্মে তেওঁলোকে আহি ইয়াত বসবাস কৰি আছে। গতিকে এতিয়া পট্টাৰ দিয়াৰ ক্ষেত্ৰতো আমি অন্য ঠাইৰ কথা নাযাওঁ, ইয়াত কিন্তু 4টা গাঁৱৰ কাৰণে একেলগে পট্টা দিয়াটো আমি বিচাৰোঁ।